ইফালে গোৱালপাৰাত তীব্ৰ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে জিলাখনৰ ভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে নিদ্ৰা হৰিছে এতিয়া জনতাৰ জিলাখনৰ হাৰিমুৰা ঘোৰাপুটাত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু বনৰীয়া হাতীৰ এটা বৃহৎ জাকে উপদ্ৰৱ চলাইছে অঞ্চলটোত বিঘাই বিঘাই সজল ধৰা কৃষিভূমি কৰিছে বিনষ্ট ফটকা ফুটাই হাতীৰ জাকক খেদাৰ চেষ্টা চলাইছে এয়া বনৰীয়া হাতীয়ে কি দৰে উপদ্ৰৱ চলাইছে চাওক বনৰীয়া হাতীৰ উপদ্ৰৱত তছনছ হৈছে কৃষি পথাৰ এই চাহ বাগিচাৰ মাজেৰে হাতীৰ এটা বৃহৎ জাক মানুহে এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গোৱালপাৰাত তীব্ৰ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে বিভিন্ন প্ৰান্তত এতিয়া নিদ্ৰা হৰিছে জনতাৰ বনৰীয়া হাতীয়ে খেতিপথাৰ নষ্ট কৰিছে ঘৰ দুৱাৰ ভাঙিছে অসহায় হৈ পৰিছে লোকসকল সদায় আহে ইয়াতে আৰু আপোনালোকে আজিও দেখা পাইছে ইয়াত মানে বৃহৎ এটা জাক আছে যেটো প্ৰায় ৪৫-৪০টা মান হ'ব হাতী জাকটো আৰু ইয়াতে বহুত খেতি পথাৰ বৰ্তমান নষ্ট কৰা হৈছে এই ক'ৰ পৰা আহিছে হাতীবিলাক এটোতো এনে ৰাতিটোই আমাৰ বৰজৰি খৰাপটা বৰজৰি চালচাৰত থাকে কিন্তু খাদ্যৰ কাৰণে ওলাই আহে আৰু পথাৰত আজি ৰাতিপুৱা আহিছে এইটো কোন কোন সাইডত গৈছিলে হাতীবিলাক এটো প্ৰথমতে পশ্চিম সাইডত গৈছিলে মানে আমি যেটো খাগৰাবাৰী বুলি কওঁ ইপাৰ সাইডত গৈছিল ৰাতি ফালে গৈছে কিন্তু ৰাতিপুৱা আহতে মানে যোৱাতে পিছফালে দেখিছে জংগলে ফটিৰ পৰা চাহ বাগানৰ মাজেদি পাৰ হৈ কিনে ৰাতিপুৱা আকৌ মাগুৰমাৰী হাৰিমুৰা মাগুৰমাৰী এই খৰাবটা পথাৰেদি আহি বৰজলি পথাৰে আহি বৰ্তমান স্কুল খৰাবটা এলপি স্কুল মুখেদি পাৰ হয় এটা বহুত সময় আছিল ইয়াতে বহুত সময় আছিল মানে ইয়াৰ প্ৰায় ৪টা মান বজাতে আহিছে ৰাতি এতিয়া ৬টা মান বাজিল ৰাইজে খেদিলে কি দেখিলে আপোনালোকে আমি এতিয়া বম ব্যৱহাৰ ইফালে গোৱালপাৰাত তীব্ৰ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে জিলাখনৰ ভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে নিদ্ৰা হৰিছে এতিয়া জনতাৰ জিলাখনৰ হাৰিমুৰা ঘোৰাপুটাত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু বনৰীয়া হাতীৰ এটা বৃহৎ জাকে উপদ্ৰৱ চলাইছে অঞ্চলটোত বিঘাই বিঘাই সজল ধৰা কৃষিভূমি কৰিছে বিনষ্ট ফটকা ফুটাই হাতীৰ জাকক খেদাৰ চেষ্টা চলাইছে এয়া বনৰীয়া হাতীয়ে কি দৰে উপদ্ৰৱ চলাইছে চাওক বনৰীয়া হাতীৰ উপদ্ৰৱত তছনছ হৈছে কৃষি পথাৰ এই চাহ বাগিচাৰ মাজেৰে হাতীৰ এটা বৃহৎ জাক মানুহে এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গোৱালপাৰাত তীব্ৰ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে বিভিন্ন প্ৰান্তত এতিয়া নিদ্ৰা হৰিছে জনতাৰ বনৰীয়া হাতীয়ে খেতিপথাৰ নষ্ট কৰিছে ঘৰ দুৱাৰ ভাঙিছে অসহায় হৈ পৰিছে লোকসকল সদায় আহে ইয়াতে আৰু আপোনালোকে আজিও দেখা পাইছে ইয়াত মানে বৃহৎ এটা জাক আছে যেটো প্ৰায় ৪৫-৪০টা মান হ'ব হাতী জাকটো আৰু ইয়াতে বহুত খেতি পথাৰ বৰ্তমান নষ্ট কৰা হৈছে এই ক'ৰ পৰা আহিছে হাতীবিলাক এটোতো এনে ৰাতিটোই আমাৰ বৰজৰি খৰাপটা বৰজৰি চালচাৰত থাকে কিন্তু খাদ্যৰ কাৰণে ওলাই আহে আৰু পথাৰত আজি ৰাতিপুৱা আহিছে এইটো কোন কোন সাইডত গৈছিলে হাতীবিলাক এটো প্ৰথমতে পশ্চিম সাইডত গৈছিলে মানে আমি যেটো খাগৰাবাৰী বুলি কওঁ ইপাৰ সাইডত গৈছিল ৰাতি ফালে গৈছে কিন্তু ৰাতিপুৱা আহতে মানে যোৱাতে পিছফালে দেখিছে জংগলে ফটিৰ পৰা চাহ বাগানৰ মাজেদি পাৰ হৈ কিনে ৰাতিপুৱা আকৌ মাগুৰমাৰী হাৰিমুৰা মাগুৰমাৰী এই খৰাবটা পথাৰেদি আহি বৰজলি পথাৰে আহি বৰ্তমান স্কুল খৰাবটা এলপি স্কুল মুখেদি পাৰ হয় এটা বহুত সময় আছিল ইয়াতে বহুত সময় আছিল মানে ইয়াৰ প্ৰায় ৪টা মান বজাতে আহিছে ৰাতি এতিয়া ৬টা মান বাজিল ৰাইজে খেদিলে ৰাইজে খেদিলে কি দেখিলে আপোনালোকে আমি এতিয়া বম ব্যৱহাৰ